ড্রাগস কোৰ পৰা পোৱা এইটোতো ব্যৱসায়ত আনি দিয়ে বেপাৰী কোনে নাম কি সিহঁতে আনি দিয়া মানুহ শাকির ভাই কোন ঘৰ ক'ত জয়নগৰ টাকা 1000 উঠানিত গেছিলাম উঠানিত গেলে মানে আমি কাকুরও কাকু তোরা জলদি দেও রে আমার পয়সাটা জলদি দেও কাকু খালি দেরি করে বেটির ফিঙ্গার লয় তেতানোর ফিঙ্গার মারে কথা করাত লাগিয়া রাস্তা মারি মানে আমার শৈল কিতা করে লইছে বুঝছিনি আর সামনে কিতা জানি আসলো কাট না কিতা আসলো ওদি আমি বাড়ি মেরে দিছি বুঝছিনি বাইরে লাগাই দিছি আমি কইতে পারি না বাজার কিতা হইছে কয়জন কেজন আছিল তোমার লোক আমি একলা আমি পয়সা লইন গেছি 1000 টাকা তোমার নাম কি আমার নাম তো হবিবুর রহমান না সাদাসাদ ডাকে মাসিব মান ঘর কোত কিতি মারিছিল কাটার টুকরা মনে আসলো না দাঁড়াতানোর তো দাঁড়া আসলো উদি বাইরে চাকু বলে কইছে চাকু না না এটা কিচ্ছু আসলো না তুমি এটা কিচ্ছু আসলো না মারিছে কি গর্তনাত মানে বাড়ি লাগছে না কিহ কারণে মারিছিল পয়সা উঠানিত গেছিলাম পয়সা উঠানিত গেলে তাই খালি দেরি করে আর আমি মানে নিশা করি বুঝছেন বেজি মারি আর আমার কিতা হয়ে গেছে আস্তা আমার কিতা হয়ে গেছে আমি কইতে পারি না বুঝছেন আজি ড্রাগস লইছিল না আজকে পর্যন্ত লইছি না নিশা করেছিল না আজকে পর্যন্ত করছি না যেতে মারিছে তেতে ড্রাগস খাইছি না তো পুরা মানে তার কি কষ্টত আসলাম আর বেশি পয়সা উঠানি তার তাই দেরি করে আর আস্তা মারি আমার মানে কুদাম মারি দিছে বুঝছে না রস না পয়সা দিমু হয়তো মানে কুদাম মারি দিছে আর আমার কিতা হয়ে গেছে আমি করে দিতে পারতাম বুঝছে না আর মানে কাটার টুকরা না মারতুন না কিতা একটা আসলো আর ওগুদি বাইরে দিছে আমি বুঝছে না আমিও কইতে পারিনি কেটে মারিছে বলে এক দুইটা মনে লাগছে বাড়ি লগত আর কোনো নাছিলে হ্যাঁ লগত আর কোনো নাছিলে তোমার কি লাগাই দিয়া বারবার জিতেই যাবে না আমি তারপরে শুধু নেশা করতে না আমার তারপরে ড্রাগস কোৰ পৰা পোৱা কিন্তু তো ব্যৱসায়ত আনি দিয়ে বেপাৰী কোনে নাম কি সিহঁতে আনি দিয়া মানুহ শাকির ভাই লাহে লাহে আগবাঢ়ি আহক মোৰ হেৰি মানে মানুহে মোবাইলৰ লাইট দেখাইছে ড্রাগস কোনে দিয়ে জনগণ শাকির জয়নগর না গদলিঘাট জনগণ কোন এই দি যায় 500 টাকা কিমান মানে বিক্রি করে যাবে আনা গৈ না লৈ আহে কি চক আজি দিনৰ ভাগত দবকাৰ এজন বিশিষ্ট মানে ব্যৱসায়ী অনুপ দে ডাঙৰীয়াক এটা দুষ্ট চক্ৰই আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাৰ ফলত সমগ্ৰ দবকা অঞ্চলতে এক চেপা উত্তেজনা বিৰাজ কৰিছিল আৰু আমি আশংকা কৰিছিলো এই লৈ যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ বা মানে সাম্প্ৰদায়িক উত্তেজনা বিয়পিব নালাগে সেই সংক্ৰান্তত আমচু হোজাই জিলা সমিতিৰ জিলা সভাপতিৰ পৰা আৰম্ভ কৰি উপসভাপতি সমগ্ৰ আমচু জিলা হোজাই জিলা সমিতিৰ মানে টিমটোৱে গোটেই দিন কষ্ট কৰি মানে অৱশেষত আমি যুৱকজনক কৰায়ত্ব কৰি ইতিমধ্যে আৰক্ষীক সমজাই দিছো গতিকে এই মুহূৰ্তত আমি আশা কৰো যে ইতিমধ্যে যে মানে যিজন যুৱক আমি ইতিমধ্যে গম পোৱা মতে তেখেতক মানে আৰক্ষীক সমজাই দিয়া হৈছে গতিকে এই লৈ যাতে দবকাৰ মানে স্থানীয় শান্তি সম্প্ৰীতি বিনষ্ট নহয় তাৰ প্ৰতি সকলোকে আহ্বান জনায় যুৱকজন ড্ৰাগছ আসক্ত নেকি হয় মানে যুৱকজনৰ যিটো মানে হাতৰ স্পৰ মানে চিন দেখা গ'ল ড্ৰাগছ মানে আসক্ত বুলি আৰু এই ড্ৰাগছ আসক্তিৰ কাৰণেই পইচা উঠাব গৈছিল আৰু পইচা উঠাব গৈ এই কাণ্ড সংঘটিত কৰিছে বুলি যুৱকজনে নিজে কৈছে ঘটনা সংঘটিত হৈছে আমি তেতিয়া তাৎক্ষণিকভাৱে ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈছিলো আৰু আমি যি শান্তি সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ বাবে আমি আৰক্ষী প্ৰশাসনকো দাবী জনাইছিলো আৰু এই সামগ্ৰিকভাৱে দবকাৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আমচুৰ হোজাই জিলা কমিটিৰ চাৰিওফালৰ যিসকল কৰ্মীসকল আছে আমিও এই ক্ষেত্ৰত এই দুষ্কৃতিকাৰী যিজনে এই ধৰণৰ বৰ্বৰ কাণ্ড সংঘটিত কৰিলে এই ব্যক্তিজনক যিকোনো প্ৰকাৰে কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আমিও আমাৰ ফালৰ পৰা যিখিনি পাৰো আমি পদক্ষেপ লৈ আছিলো অৱশেষত
এই জঘন্য ঘটনা সংঘটিত কৰা ব্যক্তিজন ইতিমধ্যে আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো। আৰু এই চেগতে দেখা গৈছে যে যুৱকজনে ইতিমধ্যে উল্লেখ কৰিছে যে ড্ৰাগছৰ লগত তেওঁ জড়িত আছে আৰু ড্ৰাগছৰ টকা উঠাবলৈ CSPৰ সেই স্থানত গৈ পেলাই এই ধৰণৰ জঘন্য ঘটনা সংঘটিত হ'বলৈ পালে। গতিকে অপৰাধীৰ কোনো ধৰ্ম নাই, এটা কথা স্পষ্ট, অপৰাধ কৰিছে শাস্তি হ'ব লাগে। তাৰ সমান্তৰালভাৱে যি ধৰণে দিনক দিনে ড্ৰাগছৰ সৰবৰাহ আৰু ড্ৰাগছ সেৱনকাৰী বৃদ্ধি পাইছে আৰু ড্ৰাগছৰ লগত জড়িত থকা বাবে এই চক্ৰৰ লগত জড়িত থকা বাবে আজি এই ধৰণৰ জঘন্য ঘটনা সংঘটিত হৈ এজন নিৰীহ ব্যক্তি মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে সমগ্ৰ ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু আইন হাতত তুলি লোৱা চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে। সমান্তৰালভাৱে নিচাজাতীয় দ্ৰব্য সেৱনৰ লগত জড়িত থকা যিসকল আছে সকলোৰে বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে। আৰু ডবকাৰ বৃহত্তৰ বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকসকলক আমি আমচুৰ ফালৰ পৰা আহ্বান জনাব বিচাৰিছো যে খাতামপুৰীয়া যি শান্তি সম্প্ৰীতি আছে, সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত সকলোৱে একতাৰ মাজেৰে আমি অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে। কোনো কাৰণতে এই ঘটনালৈ যাতে ৰাজনীতি হ'ব নহয় তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছো।